हेलो फ्रेंड्स আপোনালোকে চাই আছে আসামিজ এটা ইউটিউব চেনেল আপোনালোকলৈ লৈছে এটা নিয়োগবাৰ্তাটো হ'ল কি গুৱাহাটী হাই কোৰ্টত পুনৰ জব ওলাইছে তো পুনৰ জব কিহৰ ওপৰত ওলাইছে আমি এটা ডিসকাস কৰিম তাৰ আগতে যদি চেনেল ডিটেইলকে সাবস্ক্ৰাইব কৰা নাই চেনেল সাবস্ক্ৰাইব কৰি লওক আৰু লগৰ সকলোকে শেয়াৰ কৰি দিবলৈ নাপাহৰিব তো বন্ধুসকল গুৱাহাটী হাই কোৰ্টত এতিয়া আকৌ জব ওলাইছে যে জুডিশিয়াল এসিস্টেন্টৰ টোটেল 16টা পোষ্টৰ কাৰণে তেওঁলোকে এডভাৰটাইজমেন্ট দিছে যোৱাকালি দিছে তেওঁলোকৰ এডভাৰটাইজটো আৰু তাৰ যেটো পেমেন্টটো কথা দিছে পেমেন্টটো দিছে 14000 পৰা 49000 টকা আৰু লগতে গ্ৰেড পেটো হ'ল 8700 টকা যেটো জব আপোনালোকে পালে গুৱাহাটীতে চাকৰি কৰিব লাগিব গুৱাহাটী হাই কোৰ্টত তাৰ পিছত আমি যাও ক্যাটাগৰি ওয়াইজ ভ্যাকেন্সি হ'ল ওবিসি এমবিসি সকলৰ কাৰণে 5টা আছে এসসি সকলৰ কাৰণে 3টা আছে আৰু আনৰিজাৰ্ভৰ কাৰণে 8টা আছে তো টোটেল 16টা পোষ্ট এনেদৰে ভাগ বিতৰণ কৰা হৈছে আৰু লগতে ইম্পৰ্টেন্ট ডেট গিটা হ'ল আপোনালোকক কেতিয়াৰ পৰা আপোনালোকে ষ্টাৰ্ট কৰিব অনলাইন এপ্লিকেশন ষ্টাৰ্ট হ'বগৈ 31 তাৰিখৰ পৰা 31 তাৰিখে 2টা বজাৰ পিছত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু লাষ্ট ডেটটো হ'ল 14 ফেব্ৰুৱাৰী সন্ধিয়া 5টা বজালৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যেটো পেমেন্টটো কৰিব লাগিব আপোনালোকে 16 তাৰিখৰ ভিতৰত আপোনালোকে পেমেন্ট কৰিলে হ'ল কিন্তু মই ভাবো আপোনালোকে এপ্লাই কৰাৰ লগে লগে পেমেন্টটো কৰি দিব তাৰপিছত যাও এজ লিমিটটো হ'ল ওবিসি এমবিসি সকলৰ কাৰণে 44 ইয়াৰ্স বাকি এসসি এসটি সকলৰ কাৰণে 49 আৰু পিডব্লিউডি ক্যান্ডিডেট সকলৰ কাৰণে 54 এজলৈকে তেওঁলোকে এপ্লাই কৰিব পাৰিব তাৰপিছত আহো আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ জেনাৰেল গ্ৰেজুৱেট হ'ব লাগিব যি সকল গ্ৰেজুৱেট হৈ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব জুডিশিয়াল এসিস্টেন্ট পোষ্টৰ কাৰণে আৰু লগতে কম্পিউটাৰ নলেজ আপোনালোকৰ থাকিব লাগিব তাৰপিছত আমি আহো মেইন পাৰ্টটো হ'ল সিলেকশন প্ৰসেস যে সিলেকশন প্ৰসেসটো কেনেকুৱা হ'ব সিলেকশন প্ৰসেসটো হ'বগৈ আপোনালোকৰ ৰিটেন হ'বগৈ 120 মাৰ্কৰ য'ত 50 মাৰ্কছৰ আপোনালোকৰ জেনাৰেল ইংলিশ আহিব আৰু বাকি 50 মাৰ্কছৰে 30 মাৰ্কছ কম্পিউটাৰ আহিব বাকি 20 মাৰ্কছ আহিব জেনাৰেল এপ্টিটিউড যেটো এক্সাম আপোনালোকে কাজি কেদিনমানৰ আগত এলডি কপিস টাইপিষ্টৰ ক্ষেত্ৰত আপোনালোকে দি গৈছে যে একদম সেম প্ৰসিডিউৰ ইছটো হ'ল স্টেজ 1ত আৰু লগতে আপোনালোকৰ অফিচিয়েল ল্যাঙ্গুৱেজ টেষ্ট হ'ব যেটো 20 মাৰ্কৰ আহিব 20 মাৰ্কৰ ভিতৰত আপোনালোকে 8 মাৰ্কছ পাব লাগিব অৰ্থাৎ 40% পাব লাগিব আসামিজ ল্যাঙ্গুৱেজ সেগমেন্টত তাত আপোনালোকৰ এটো জাস্ট কোৱালিফাই কাৰণে তাৰপিছত আহিব ভাইভাত আপোনালোকৰ 15 মাৰ্কছ থাকিব ভাইভাত আপোনালোকৰ 1:3 অনুপাতত মাতিব যে 16টা পোষ্টৰ এগেইনষ্টত 48 জনক অল আসাম পাস কৰাব তাৰপিছত তেওঁলোকৰ ভাইভা হ'ব আৰু ভাইভাৰ পিছত তেওঁলোকক মানে ৰিক্ৰুটমেন্ট কৰিব তাৰপিছত আপোনালোকে এপ্লাই কেনেকৈ কৰিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব গুৱাহাটী হাই কোৰ্টৰ যেটো ৱেবসাইট আছে ৱেবসাইটটো মই আপোনালোকক ডেসক্ৰিপচনত দি দিম তাতে গৈ আপোনালোকে ক্লিক কৰি পেলাই এপ্লাই কৰিব পাৰিব আৰু আগৰ হতি একদম সেম প্ৰসিডিউৰ আপোনালোকে এপ্লাই কৰাৰ পিছত যিখন চালান ওলাব চালানখন আপোনালোকে ডাউনলোড কৰি পেলাই বেংকত গৈ আপোনালোকে পেমেন্টটো কৰি দিব ঠিক আছে তো বন্ধুসকল ভিডিওটি ইমানে আৰু যদি কিবা আপোনালোকক ক'বলগীয়া থাকে আপোনালোকে কমেন্ট কৰি পেলাই জনাব আৰু লগতে কওঁ আপোনালোকৰ পেমেন্টটো হ'ল 300 টকা দিব লাগিব মানে জেনাৰেল আৰু ওবিসি সকলৰ কাৰণে আৰু যিসকল এসসি এসটি ক্যান্ডিডেট আছে তেওঁলোকে 150 টকা দিব লাগিব ঠিক আছে তো বন্ধুসকল ভিডিওটি ইমানতে সামৰিছো আৰু যদি ভাল পালে লাইক কৰি দিয়ক আৰু চেনেল সাবস্ক্ৰাইব কৰা নাই যদি চেনেল সাবস্ক্ৰাইব কৰি লওক ঠিক আছে থ্যাংক ইউ বাই বাই